ও ককাই বিহু নহয় বৰ বিষ। ও ককাই বিহু নহয় বৰ বিষ। নমস্কাৰ, মই ৰূপান্তৰ। আচলতে সঁচাকৈ বিহু নহয় বৰ বিষ। তেনেকুৱা একেই দশাই হৈ গুচি গ'ল আমাৰ যোৰহাট ভগামুখত। প্ৰশান্ত দাস, মই ৰূপান্তৰ, ৰাজীৱ খাটনিয়াৰ, জ্যোতিপ্ৰসাদ বৰঠাকুৰ আৰু সকলো নাম কোৱাটো সম্ভৱ নহয়। বহুতেই আচলতে আমি সকলো ৰাইজ মিলি যোৰহাট ভগামুখ তিনিআলিৰ মাজমজিয়াত যিখন বিহু পাতিম বুলি ভাবিছিলোঁ 2024 চনৰ 26 বহাগ 10 মে'ত বিহু হৈ যাব, সেই দিনটোতে বিহু হৈ যাব। কিন্তু দুখ লাগিছে। কিয় দুখ লাগিছে? আচলতে বিহু আমি পাতিব লাগে নে ভাঙিব লাগে? প্ৰশান্ত দাসে মোলৈ ফোন মাৰিলে, ৰূপান্তৰ তুমি উঠি আহাচোন। হয়, ময়ো গুচি গ'লোঁ উঠি। যিখন বেনাৰ মৰা হৈছিলে 2024 চনৰ 10 মে'ত আমি পাতিবলগীয়া বেনাৰ এখন চোৰে নিলে। কোনেনো নিলে, কিনো কথা কিনো বতৰা আমি একো গম নাপাওঁ। আকৌ নতুনকৈ এখন আমি আচলতে পোষ্টাৰ বেনাৰ মাৰিবলগীয়া হ'ল। মই বৰ দীঘলীয়া নকৰোঁ। এতিয়া আচলতে নতুনকৈ আকৌ আমি বনাই মেলি কালি এখন বেনাৰ মাৰিবলগীয়া হ'ল ভগামুখ তিনিআলি মাজমজিয়াত। এইবাৰ কিন্তু সকলোৱে ভাবি থওক, আমাৰ যিখন বেনাৰ মাৰিছোঁ কি ছিষ্টেমত থৈছোঁ নাজানো, কাকো ক'বলৈও নাযাওঁ। CC কেমেৰাৰ নিৰীক্ষণত আছে। কিন্তু এইবাৰ কিন্তু আগৰ বাৰৰ দৰে আমি হ'বলৈ নিদিওঁ। বহলভাৱে ভিডিঅ' প্ৰচাৰ নকৰোঁ, চমুকহে থলোঁ, কথাষাৰ জনালোঁ। বেয়া নাপাব। আমি বিহুৱে হওক বা অন্য কিবা অনুষ্ঠান পাতিবলৈ লোৱা হওক, আমি সহযোগহে কৰিব লাগে। এইবিলাক কিন্তু আমি ভাঙিব নালাগে। কাৰণ নিস্বাৰ্থভাৱে মই যোৰহাট ভগামুখৰ ৰূপান্তৰে, প্ৰশান্ত দাসে আৰু বহুতো আচলতে গণ্যমান্য ব্যক্তি আছে, সকলোৱে পুনৰ কৈছোঁ নাম কোৱাটো সম্ভৱ নহয়, এনেকৈ আচলতে কৰ্ম কৰি আহিছোঁ। কিন্তু কোনোবাই এইবিলাক ভাঙিব নালাগে, নেপায়। কিনো ক'ম, পুনৰ কৈছোঁ, এইবাৰ যিখন বেনাৰ আমি ৰাখিছোঁ CC কেমেৰাৰ নিৰীক্ষণত আছে। শেষত একো নকওঁ, ভালকৈ বহলভাৱে আমি ভিডিঅ' প্ৰচাৰ কৰিম। আচলতে মহেন্দ্ৰ হাজৰিকাদেৱে কণ্ঠনি গাই গৈছিল, ও ককাই বিহু নহয় বৰ বিষ। আচলতে তেনেকুৱাহে হৈছেগৈ। একো নাই, আমি সকলো যেনেকৈ আছোঁ, যেনেকৈ আচলতে যি কৰিছোঁ, আচলতে নিস্বাৰ্থভাৱে কৰিছোঁ। পুনৰ কৈছোঁ, এইবাৰ কিন্তু CC কেমেৰাৰ নিৰীক্ষণত আছে। গতিকে এইবাৰ কিন্তু আগৰ দৰে হ'লে নিশ্চয় নিজে বিহু দেখিব কিন্তু দেই। ধন্যবাদ।